জেনেৰেটিভ AI বিষয়ে আপুনি শুনিছেনে? সাধাৰণতে জেন AI বা জেনেৰেটিভ AI বুলি এটা অতি পপুলাৰ টাৰ্ম AI জগতত শুনা যায়। 30 দিনত 30টা ভিডিঅ' বনোৱাৰ আজি মোৰ 12 নম্বৰ দিন। আজি এই ভিডিঅ'টোত আমি কথা পাতিম জেন AI বা জেনেৰেটিভ AI বিষয়ে। আমাৰ সকলোৰে জীৱনত কিছুমান এনে বন্ধু থাকে বা আমাৰ ভাই ককাই বা আমাৰ চিনাকি কিছুমান মানুহ থাকে যি আমি কিবা এটা কথা কৈ থাকিলে নেক্সট কি কথা ক'ম সেইটো গেছ কৰি দিয়ে। যে আপুনি কিবা এটা বিষয়ত আপুনি কিবা এটা কৈ আছে, আপুনি কোৱাৰ আগতে আপুনি গোটেই চেণ্টেন্সটো কমপ্লিট কৰাৰ আগতেই সেই মানুহজনে আপোনাৰ চেণ্টেন্সটো বাকী অংশটো লগাই দিয়ে বা কৈ দিয়ে। কেতিয়াবা ইৰিটেটিং হয়, কেতিয়াবা কাজিয়া হয় এইবোৰ কাৰণে, বাট সেই সৰু সৰু বস্তুবোৰে আমাৰ মাজৰ সেই যিটো আমাৰ এটা মধুৰ সম্পৰ্ক বা গভীৰ সম্পৰ্ক সেইটোৱে সূচায়। জেনেৰেটিভ AIটো একচুৱেলি তেনেকুৱা ধৰণৰ এটা বস্তু। যেতিয়া AI ছিষ্টেমটোক আমি বহুত বেছি ইনফৰ্মেশ্যন বা বহুত বেছি ডেটা দি পেলাই যেতিয়া ট্ৰেইন কৰোঁ, তেতিয়া সেই AI ছিষ্টেমটোৱে আমাৰ কামাণ্ড অনুসৰি বা আমাৰ ৰিকুৱেষ্ট অনুসৰি নিজে কিছুমান আউটপুট দিবলৈ সক্ষম হয়। আপুনি যদি জিমেইলত কিবা এটা লিখি থাকে, এখন মেইল লিখি থাকে, চাবচোন দুটা শব্দ লিখাৰ পাছতে সেই গোটেই ফ্ৰেজটো বা গোটেই চেণ্টেন্সটো জিমেইলত অট'মেটিক ছাজেষ্টেড হৈ আহে। এই যে ছাজেষ্টেড হৈছে, এইটো হয় আপুনি লিখাৰ যিটো পেটাৰ্ণ সেইটো এনালাইচিছ কৰি বা আপোনাৰ যিখন মেইলৰ যিটো সাৰাংশ সেই বস্তুটো এনালাইচিছ কৰি জিমেইলৰ যিটো ইণ্টাৰনেল AI টুল আছে সেই টুলটোৱে অট'মেটিক জেনেৰেট কৰিবলৈ চেষ্টা কৰে। ঠিক তেনেদৰে আপুনি কেতিয়াবা এটা কামাণ্ড দি, এটা প্ৰম্পট দি আপুনি এখন ফটো জেনেৰেট কৰিব পাৰে বা এটা ভিডিঅ' জেনেৰেট কৰিব পাৰে বা এটা ভিডিঅ' বা ফটোৰ কিবা এটা এডিট কৰাব পাৰে। বিভিন্ন ধৰণৰ কাম যেতিয়া আপুনি কিবা এটা প্ৰম্পটৰ অনুসৰি জেনেৰেট কৰাব পাৰে, সেই গোটেই ছিষ্টেমটোক কোৱা হয় জেনেৰেটিভ AI। ইয়াৰ উপৰি সৰু সৰু ভিডিঅ'বোৰ যদি আপুনি চাই ভাল পাইছে, তেতিয়াহ'লে চেনেলটো ফ'ল' কৰি যাব। ধন্যবাদ।